ইউপিএছ দুইটাৰে বিৰোধী। আমি অপিএছ ব্যৱস্থাত বিশ্বাসী আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে এনপিএছ ভাল পাইছে, কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয়। কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত, প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে এনপিএছ ব্যৱস্থা বাতিল হ'ব লাগে আৰু অপিএছ ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। এনপিএছ, ইউপিএছ আৰু অপিএছ সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট আৰু অতি শীঘ্ৰে এই ডিআৰএছ এলাউন্সৰ যি এৰিয়া, এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে। এইটো আমাৰ প্ৰাপ্য, এইটো কোনো আমি খুজিবলগীয়া নহয় যে আমাক দিবলগীয়া নহয়। আমি পূৰ্বৰ পৰাই কৈছোঁ যে এনপিএছ যিটো ব্যৱস্থাপনা, এই ব্যৱস্থাপনাই দেশৰ শিক্ষক কৰ্মচাৰীৰ উপকাৰ সাধন কৰিব নোৱাৰে। আৰু এই কথাটো আমি দেশৰ শিক্ষক কৰ্মচাৰীসকলে চিঞৰতে অৱশেষত কেন্দ্ৰ চৰকাৰেও মানি ল'লে যে এনপিএছ ব্যৱস্থাটোত ক'ৰবাত অলপমান কিবা গণ্ডগোল আছে, যাৰ কাৰণে এনপিএছটো গুচাই তেওঁলোকে ইউপিএছ কৰিলে। এতিয়া আমি সমস্ত ব্যৱস্থাপনাটোত দেখিছোঁ যে ইউপিএছ ব্যৱস্থাটো এনপিএছতকৈ আৰু ভয়াৱহ। আৰু সেইবাবেই দেশত যেতিয়া চৰকাৰসমূহে অসমতো চৰকাৰে যেতিয়া ক'লে যে যিসকলে এনপিএছ ল'ব খোজে এনপিএছত থাকক, যিসকলে ইউপিএছত যাব খোজে ইউপিএছত যাওক, তেতিয়া ইউপিএছত যোৱা মানুহৰ সংখ্যা যথেষ্ট কম। এই কাৰণেই কম যে এনপিএছ ব্যৱস্থাটোতকৈ ইউপিএছ ব্যৱস্থাটো ভাল নহয় বা লাভজনক নহয়। এতিয়া সেইকাৰণে এনপিএছত মানুহবিলাক থকা কাৰণেই যদি মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে মানুহসকলে এনপিএছ বিচাৰিছে, তেনেহ'লে তেওঁ আচলতে আমাৰ মৰ্মবেদনা বুজিব পৰা নাই। আচলতে মানুহসকলে এনপিএছ ব্যৱস্থাৰ মাজত এই কাৰণেই আছে যে ইউপিএছ ব্যৱস্থাটো এনপিএছতকৈ বেয়া, আৰু সেইকাৰণে তেওঁলোক বৰ্তমান এনপিএছত আছে। কিন্তু তেওঁলোকে এনপিএছ বিচৰা নাই, তেওঁলোকে অপিএছ বিচাৰি আছে। ছাৰ্ভে এটা হওক, অসম চৰকাৰে এটা ছাৰ্ভে কৰাৰ কাৰণে এটা পৰ্টেল এটা খুলি দিয়ক, আমি সকলোৱে ভোটিং কৰিম, এনপিএছ লাগে নে ইউপিএছ লাগে, হৈ যাব। নে অপিএছ লাগে, এই গোটেই কথাটো নিশ্চিতভাৱে প্ৰমাণ হৈ যাব। কোনো শিক্ষক কৰ্মচাৰীয়ে এনপিএছ ব্যৱস্থা বিচৰা নাই। কিন্তু এতিয়া এনপিএছ আৰু ইউপিএছৰ মাজত তুলনামূলকভাৱে ইউপিএছটো আৰু বেছি ভয়াৱহ কাৰণে মানুহসকল এনপিএছত আছে। আৰু সেইটোকেই হয়তো মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে যিহেতু এনপিএছৰ পৰা আমি ইউপিএছ কৰিলোঁ, ইউপিএছলৈকে যিহেতু যোৱা নাই, গতিকে মানুহসকলে এনপিএছ বিচাৰিছে। আচলতে এনপিএছ বিচৰা নাই, বিচাৰিছে অপিএছ, কিন্তু উপায়ন্তৰ হৈ এতিয়া এনপিএছৰ মাজতে আবদ্ধ হৈ আছে। আৰু এই কথাটো সকলোৱে বুজাটো উচিত। যদি এনপিএছ ব্যৱস্থাটো একেবাৰে সৰ্বোত্তম ব্যৱস্থাই হয়, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে সেইটো সলনি কৰি ইউপিএছ কিয় কৰিব? নিশ্চিতভাৱে কিবা গণ্ডগোল আছিল কাৰণেতো ইউপিএছ কৰিবলৈ লগা হৈছে। আৰু যদি এনপিএছ ব্যৱস্থাটো সঁচাকে ভাল, তেনেহ'লে মন্ত্ৰী বিধায়কসকলে কিয় নলয়? তেওঁলোকে অপিএছ কিয় লৈ থাকে? তেওঁলোকে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বা পৰিৱৰ্তিত নিয়ম কানুনৰ মাজত তেওঁলোক সোমাব কিয় নোখোজে? কি কাৰণত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে অপিএছ ব্যৱস্থাৰ জৰিয়তে পেঞ্চন ল'ব? যদি ভাল, এনপিএছলৈকে আহক। ইউপিএছ দুইটাৰে বিৰোধী। আমি অপিএছ ব্যৱস্থাত বিশ্বাসী আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে এনপিএছ ভাল পাইছে, কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয়। কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত, প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে এনপিএছ ব্যৱস্থা বাতিল হ'ব লাগে আৰু অপিএছ ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। এনপিএছ, ইউপিএছ আৰু অপিএছ সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট আৰু অতি শীঘ্ৰে এই ডিআৰএছ এলাউন্সৰ যি এৰিয়া, এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে। এইটো আমাৰ প্ৰাপ্য, এইটো কোনো আমি খুজিবলগীয়া নহয় যে আমাক দিবলগীয়া নহয়। আমি